ৰ'দ নাথাকিলেও গৰমটো বৰ বেছি। পৃথিৱীত এযোৰ কাপোৰৰে শক্তি আছে, সেইযোৰ হ'ল এইযোৰ। এবাৰ যদি পিন্ধি চাব পাৰিলো হয়। মোৰ পৰ সদায় কি একেটা কথা কৈ থাকিম নেকি? চাকৰি কৰিব মন আছে নে নাই? আছে যদি কাম ভালকৈ কৰা। কৰিয়েতো আছো ছাৰ। চব এই মেকুৰীৰ নিচিনা মাতলৈ পুলিচৰ চাকৰি কৰিবলৈ আহিছা। তোক মই স্পেচিয়েল ট্ৰেইনিং দিব লাগিব। কিন্তু আমি তো কোনো দোষ করা নাই। তুমি ভুল করিনি, কিন্তু তোমার ভাষাটো বুঝি নাপায়। সবে ভুল করছে, তোমাক অসমীয়া শিকাব লাগিব। আৰু কমল, তোৰ চাকৰি শেষ বুলি ধৰ। তেনেকুৱা নকৰিব ছাৰ, এইবাৰতে মোক মাফ কৰি দিয়ক। দাদা আপুনি অকণমান শান্ত হওকচোন, মই কথাটো বুজাই দিম আপোনাক। এই দাদা নহয়, দাদা নহয়, দাদা নহয়, ছাৰ। ঘৰুৱা সম্পৰ্ক টানাত নানিবা। ছাৰ বুলি মাতা, ছাৰ বুলি মাতা। ছাৰ ছাৰ, দাদা নহয়, ছাৰ। ঘৰত দাদা, অফিচত ছাৰ। ছাৰ বুলি মাতিব লাগিব। ঘৰত যে বুলি মাতা। ও কি হল? আৰু এনেকে ইউনিফৰ্ম পিন্ধি কাক ছাৰ দাদা মাতি আছে? নহয় মানে কোন দেখি আছিলো? দিন দুপৰতে এনেকে ইউনিফৰ্ম পিন্ধি সপোন দেখিবলৈ লাগিলি। শেষ তই ব্ৰেইন গল। ওলাই আহিছ না, বেগেতে লৈ যাও। কলৈ? পগলা ফাটে কলে। সকলো সময়তে পটুৱামি কিয় কৰাল? ফটো আমি এতিয়া মইহে কৰিলো। হা, তহঁত গোটেই মখাকে মই চিকিৎসালয়লৈ নিবই লাগিব। আৰু শেষ তহঁত ইউনিফৰ্ম পিন্ধি পেলাই ফটো আমি কৰি আছে সিয়া।